আমাৰ গাঁৱৰ ৰাস্তাটো বনাই আছে। এইটো আমাৰ মেইন ৰাস্তা। এইটো ৰাস্তা আপুনি ইয়াৰ পৰা 5.5 কিলোমিটাৰ গ'লে গমাই পাব। 10টা বাজিলেগে। সেইটিকা বহুত দেৰি লাগিলে দেই। আমাৰ বেছিকৈ দেৰি হয় আমাৰ চেনিয়ামটাৰ কাৰণে। ঘাঁহটো নকটা নহয়, কাটে, লাহে লাহে কাটে। লাগে দেখিলে কেনেকৈ মাৰিছে। পাত ছিঙা মানুহখিনিক নিব লাগিছিলোঁ। হয় বাৰু, ঠাণ্ডা লাগিছে, সিহঁতৰ মোৰো লাগিছে। এয়া ৰাতিপুৱা সোনকালে শুই উঠি, সোনকালে মানে কি আৰু মই উঠিছোঁ বাৰু, গা পা ধুই ব্ৰাছ কৰি মুখ ধুই এইফালে চেনিয়ামদা উঠিলে আৰু কুকুৰাক এই চাউল দি খাবলৈ দিছোঁ। চেনিয়ামদা এতিয়া গোহালিত থকা গৰুখিনি নি সেইফালে বান্ধিবগৈ, ছাগলীবোৰ গোহালি চাফা কৰিব। দুইটাই ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুইছোঁ। এনেকৈ হ'লে ভাল। মা উঠাই নাই, মটৰটো অন কৰিলোঁ। এতিয়া পানীখিনি শুকাব লাহে লাহে। এইফালে পানীখিনি গৈ আছে, সেই পুখুৰীত পৰিছেগৈ। যাবলৈ ওলাইছোঁ পথাৰলৈ, ঘাঁহ কাটিবলৈ। চেনেন্দা গ'লেই, মই যাওঁ, দুইটাই যাম। আমাৰ গাঁৱৰ ৰাস্তাটো বনাই আছে। এইটো আমাৰ মেইন ৰাস্তা। এইটো ৰাস্তা আপুনি ইয়াৰ পৰা 5.5 কিলোমিটাৰ গ'লে গমাই পাব। আৰু যিটো ৰাস্তাত মই গৈ আছোঁ, সেই পিছ চাইডে গ'লে আপুনি আমগুৰি পাব। এইটো মেইন ৰাস্তা। এই চাইডেও আমি গোলাঘাট যাব পাৰি, পিছ চাইডেও গোলাঘাট যাব পাৰি। এই ঘাঁহ কাটিবলৈ পালোহিয়ে। আজি যাম এটা নতুন ৰাস্তাত, এইফালেদি। এইটো বলম কয় আমাৰ এইফালে, পানী যোৱা সুতি। এইটো চাইডে যাম আৰু এইফালে গৰু লৈ গৈ আছে। ঘাঁহ দেখিছে নাই, গোটেই ঘাঁহেই ঘাঁহ। এইখিনি অলপ চুটি হ'ল, অলপ ভিতৰলৈ সোমাই যাওঁ বোলক, চাওঁগৈ ভিতৰত অকণ দীঘল ঘাঁহ আছে নি। সেইটো চাইডে এইখিনিলে অলপ মানুহবোৰ কম আহে ঘাঁহ কাটি পেলাই। এইবোৰ আছে বাৰু, কোনোবাই কাটি নিলে যেন লাগিছে। এইফালে ভিতৰলৈ সোমাই যাওঁ। কাটিছে চব, আছে আছে এইফালে ঘাঁহ দেখিছে, আছে। এই পথাৰ আলিত এইবোৰ আছে বাৰু, ধান হেৰি হৈ গ'ল নহয়, অকণমান দূৰলৈ যাব লাগিব। এইফালে ঘাঁহ ঢেৰ আছে, এইফালে এইবছৰ ধান পকি গ'ল। এইবোৰে কাটি কাটি নিব লাগিব। এইবোৰ চাওক, এইবোৰ দেখিলে এইবোৰ কিমান ওখ ওখ হৈছে। সেয়াম দা, এইবোৰ চাওক। আমি ভিতৰলৈ সোমাই সোমাই আহি আছোঁ। খাব খাব, এইফালে আছে। তাৰপিছত এই আলিবোৰত সোমাই যাম, এইবোৰ আলিবোৰত আছে। আজি বাৰু এইটো চাইডে আহিব লাগিব। 9:39 এতিয়া। এই ঘাঁহ কাটি আছোঁ, এবস্তা বাৰু ভৰাই হ'ল, আৰু এবস্তালৈ আৰু 5 মুঠামান লাগে আৰু সৰু সৰুকৈ। একদম ধাননিৰ মাজত আছোঁ বুলি ক'লেও বেয়া নহয়, সঁচাকৈ। আমি 500 মিটাৰমান, ৰাস্তাৰ পৰা 500 মিটাৰমানৰ আঁতৰত আছোঁ। 10টা বাজিলেগে।
সেইটিকা বহুত দেৰি লাগিলে দেই আমাৰ বেছিকৈ দেৰি হয় আমাৰ চেনিয়াম এটাৰ কাৰণে ঘাঁহটো নকটা নহয় কাটে লাহে লাহে কাটে চাওঁতে চাওঁতে আমাৰ দেৰি হৈ গ'ল ময়ো মানুহটো সময় নষ্ট কৰি থাকিলোঁ মোবাইলটো পিটিকি পথাৰৰ পৰা ঘৰলৈ ঘাঁহখিনি আনি লৰালৰিকৈ ভাতটো খালোঁ খাই মেলি এই মেৰাপানী অহাৰ প্ৰগ্ৰেম আছিলে সেইবাবে ভিডিঅ' খবৰ জবৰ হ'ল লৰালৰি হ'ল ভিডিঅ' প্ৰস্তুত নকৰিলোঁ এতিয়া আপোনালোকক এতিয়া দেখুৱাইছোঁ এয়া মেৰাপানী টাউনৰ পৰিৱেশ এইখিনি জেগাত টাউনৰ সেইফালে কলেজৰ ওচৰৰ পৰা হস্পিটেলৰ ওচৰৰ পৰা আৰু এইখিনি আগলৈকে আৰু মই আহিছিলোঁ বেংকলৈ আমাৰ গোটৰ কিবা কামত আহিলোঁ আমাৰ 10 মিনিটে নহ'ল কামটো হৈয়ে গ'ল আৰু কামটো কৰিলোঁ গতিকে ইয়াত ৰৈ লাভ নাই ঘৰলৈ যাওঁগৈ ঘৰত কাম আছে বাগানত পাত ছিঙি আছে মানুহে এয়া মই ঘৰ পালোঁহি আৰু মই বনাই আছোঁ চাহ মোৰ লগত পেহা গৈছিলে পেহা ঘৰত থলোগৈ ঘৰলৈ পূৰা চাহ বনাই আছোঁ আমাৰ এইবোৰ কিবা হ'ল জাম হৈ গ'ল এইবোৰ চাফা কৰিব লাগিব এতিয়া আমি বাগানত পাত ছিঙা মানুহ 3জন মই মোৰ সৈতে 4জন আমি 4জনে খাম ঘৰৰ পৰা কল আধা পকা আধা কেঁচা লৈ আহিছোঁ নাৰিকল লৈ আহিছোঁ সঁচাকৈ গোটেই ভাল মই ভাল আজি নহ'বগৈ নে যোৱাই পোখানি চাহটো আমি লগে ভাগে খালোঁ এতিয়া পাতখিনি ঘৰলৈ লৈ যাওঁ আৰু নালাগে যোৱাই আহা ৰ'বা এইবোৰ ভৰাই লওঁ নপয় 2:35 এতিয়া সময় সেই বাগানত মানুহে পাত ছিঙি আছে একো সিহঁতি ছিঙি থাকিবলৈ দিছোঁ পাতখিনি ৰাতিপুৱা পাতখিনি আনি ঘৰত থলোহি বাৰু আকৌ গ'ল ছিঙিবলৈ আকৌ ছিঙিব মই হ'লেও আনিম বা সিহঁতি হ'লেও লৈ আহিব ছিঙিবলৈ তাকে এতিয়া মানে কি হ'ল আপোনালোক কৈছোঁ ৰ'ব যেতিয়া মানুহৰ ৰোৱা সময় হয় সেই বাৰিষা ছিজনত তেতিয়া অলপমান মানুহৰ কাৰণে দিগদাৰ হৈ যায় আৰু যেতিয়া ধান কাটিবলৈ হয় নহয় এইখিনি সময়ত দিগদাৰ হৈ যায় এতিয়া যিমানবোৰ মানুহে আমাৰ বাগানত পাত ছিঙিছে এই প্ৰত্যেকৰে মাটি আছে আপুনি শুনিলে আচৰিত হ'ব যিবোৰ মানুহে পাত ছিঙিছে নহয় 8 বিঘা 6 বিঘা 7 বিঘা এনেকৈ খেতি কৰিছে দ খেতি নিজৰ মাটি ভাবি চাওক ইমান মাটি থকাৰ পিছতো পাত ছিঙিবলৈ আহিছে এনেই নাথাকে লাজৰ বিজৰ কথা নহয় যে ইমান মাটি থাকিও তথাপি পাত ছিঙিবলৈ কৈছে বুলি সেইটো কথা নহয় আৰু ঘৰত যে সিহঁতি এনেই থকা নাই কামলৈ যে ওলাইছে সেয়া যথেষ্ট কিবা বেলেগ এটা কাম কৰিম বুলি ভাবোঁহে ইটো কাম সিটো কাম সিটো কাম ওলাই থাকে ছাগলীকেইজনী আনি বান্ধিলোহি আজিলৈ কাম সমাপ্ত শেষ ছাগলীজনী যাওঁ মেঘ দেখা নাই কেনেকুৱা হৈছে চাওক দেখিলে গোটেইখন চাওক পকা ধানৰ ওপৰত এতিয়া বৰষুণ পৰিব দেখিলে ছাগলীবোৰ খুলি লৈ যাওঁ আৰু গোহালিত মই ছাগলীকেইটা বান্ধিলোহি আৰু গৰুকেইটাও বান্ধিলোহি
বৰষুণ এক এইবেলা মন কৰা নাই বৰষুণ দিবহে যেন লাগিছে আৰু মেঘে খুব গাজিছে আমাৰ ঘৰৰ পৰিৱেশ চব চোতালৰ পৰিৱেশ বহুত ডাঙৰকৈ গাজনি মাৰিছে মানুহে সঁচাকৈ দেই খাই বৈ ধুনীয়াকৈ যেনেকৈ নহওক পেট ভৰাই থাকিম চাহ খাম পকৰি খাম ভাত খাম বিস্কুট খাম কিবাকিবি খাই পেট ভৰাম এই গৰু ছাগলীবোৰ অৱস্থা সঁচাকৈ বহুত বেয়া হয় তথাপি সিহঁতক ধুনীয়াকৈ বান্ধি মই ঘাঁহ দিলোঁহি বাহ দেখিলে কেনেকৈ মাৰিছে ভয় নলগা নহয় মোৰ ভয় লাগে গাজনি মাৰিলে কিন্তু কি কৰিব উপায় নাই নহয় মাৰিলেও মাৰিব আৰু ঘৰৰ ভিতৰত মাৰি কিন্তু আমাৰ ঘৰৰ ওচৰত দুটামান এনেকুৱা মানুহ আছে চাংঘৰত লুকাই থাকে মই সহা নাই লাজ দিব বিচৰা নাই কিন্তু এনেকুৱা মানুহ আছে পাত ছিঙা মানুহখিনিক নিব লাগিছিলোঁ হয় বাৰু ঠাণ্ডা লাগিছে সিহঁতৰ মোৰো লাগিছে বাৰু অলপ মানুহ ভয় নালাগে নেকি গাজনি মাৰি আছিলে ভয় নালাগে হয় নি কি কোনে নিয়ে কোন জোঁৱাই হে অঁ বলক আজিলৈ কাম সমাপ্ত